প্ৰথমতে মই দৰ্শকক সালাম জনাইছোঁ। এবাৰ দেখিবলৈ পোৱা গৈছে যে বৰৈচাল আজি কদিমে জামে মছজিদ আছে আৰু জামে মছজিদৰ উন্নতিকল্পে পঞ্চম বাৰ্ষিক ধৰ্মসভাৰ আয়োজন কৰা হৈছে আৰু ধৰ্মসভাৰ স্থান হৈছে বৰৈচালা যি কদিমে জামে মছজিদ আছে জামে মছজিদৰ যি সন্মুখত খেলপথাৰ আছে আৰু এই খেলপথাৰত অনুষ্ঠিত আয়োজন কৰা হৈছে পঞ্চম বাৰ্ষিক ধৰ্মসভা। আৰু প্ৰথমতে কিছু দৰ্শকৰ দৃশ্যাংশ দেখুৱাম, যেহেতু অহাকালি এইখন ঠাইতে কিন্তু বিৰাট এক ধৰ্মসভাৰ আয়োজন কৰা হৈছে। অহা 29 তাৰিখত কিন্তু এইখন ধৰ্মসভাৰ আয়োজন কৰা হৈছে। আসলতে আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে কিন্তু এটা ভাল খবৰ বুলি ক'ব লাগিব। আৰু ইয়াতে কিন্তু উপস্থিত আছে এইখন কমিটিৰ মানুহ ইয়াতে উপস্থিত আছে। আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আসলতে তেওঁলোকে দৰ্শকক কি বাৰ্তা দেয় সেয়া আমি জনাবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব যেহেতু পঞ্চম ধৰ্মসভাৰ আয়োজন কৰিছে? আসসালামু আলাইকুম, নমস্কাৰ। বৰৈচালা কদিম জামে মছজিদৰ আজি অহাকালি যিখন ধৰ্মসভা অনুষ্ঠিত হ'ব, পঞ্চম বাৰ্ষিক ধৰ্মসভা, এই সভাত আমি কমিটিৰ তৰফৰ পৰা সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলক আহ্বান জনাইছোঁ যে অহাকালি যিখন ধৰ্মসভা হ'ব, এই ধৰ্মসভাত পূৰ্ণাংগভাৱে যদি সহায় সহযোগিতা কৰে তাৰে আমি কামনা কৰিছোঁ। আৰু এইখন ধৰ্মসভাত সভাপতিত্ব কৰিব মুফতি ছাইফুল ইছলাম চাহাব। আৰু আমাৰ এইখন ধৰ্মসভাৰ যি মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ কৰিছোঁ বাছকান্দি হুজুৰৰ সুযোগ্য সন্তান হজৰত মৌলানা ইয়াহিয়া চাহাব আমাৰ ইয়াতে আহিব। আৰু সেই উপলক্ষে আমাৰ এই অঞ্চলৰ ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ পূৰ্ণাংগভাৱে যাতে তেওঁলোকে আমাক এই ধৰ্মসভাখন সহযোগিতা কৰে, ইয়াৰে কামনা কৰিছোঁ আমি কমিটিৰ তৰফৰ পৰা। হয়, ধন্যবাদ জনাইছোঁ। ধৰ্মসভাত আচলতে কি কি কাৰ্যসূচী আছে আমি আৰু বিতংভাৱে জানিবলৈ চেষ্টা কৰিম, যেহেতু এইখন জামে মছজিদৰ ইমাম আমাৰ ইয়াত উপস্থিত আছে। প্ৰথমতে সালাম জনাইছোঁ আপোনাক। ওয়ালাইকুম আসসালাম ওয়া রাহমাতুল্লাহি ওয়া মানে বারাকাতুহু। দিনের 3টা বাজার থেকে মাগরিবের নামাজের আজানের আগ পর্যন্ত আমাদের মুক্তবের কিছুলা মাদ্রাসার ছাত্ররা রয়েছে, তালফি আলেমরা রয়েছে, তাদেরকে নিয়ে আমরা গজল, কেরাত, দোয়া আমরা প্রতিযোগিতা করার জন্য আশা করছি। যদি বেলেগ কোনো মুক্ত বা মাদ্রাসা পড়া আহে তেওঁলোকে চান্স দিয়া নহ'ব? হ্যাঁ, তাদেরকেও আমরা চান্স দিব। আমরা ইনশাল্লাহ এটাও আমরা ব্যবস্থা করছি, তাদেরকেও চান্স দিব আমরা ইনশাল্লাহ। হয় দৰ্শক, আপোনালোকে নিশ্চয় ইতিমধ্যে মন্তব্য শুনিছে। গতিকে আজি প্ৰতিবেদনখন এইখিনি। আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে আমাৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ হাতত যায়। আৰু আপোনালোকে এইখন ধৰ্মসভাত যাতে আহি অংশগ্ৰহণ কৰে তাৰ কাৰণে আমি আহ্বান কৰিছোঁ আমাৰ এইখন চেনেলৰ ফালৰ পৰা। গতিকে এতিয়া আমি সামৰিছোঁ, সকলোকে ধন্যবাদ জনাইছোঁ।